নমস্কাৰ সকলোকে মোৰ নাম জিকিতা পৰাখৰ আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে দেৱাশিষে এটি নতুন ইউটিউব চেনেল খুলিছে অল অসম স্পেশাল বুলি হেহে আশা কৰো আপোনালোক সকলোৱে যাতে তেওঁক সাপোৰ্ট কৰে আৰু আগবাঢ়ি যোৱাত সহায় কৰে ধন্যবাদ হে গাইস যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিষ ব্লগ 20K আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে বা গৈ চাই ল'ব ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা পল অনুপল চিৰিয়েলত পাহি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন ঘৰ ক'ত কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ পল অনুপল চিৰিয়েলত অভিনয় কৰা পাহি আচল নামটো হ'ল জিকিতা পৰাখৰ জিকিতা পৰাখৰৰ ঘৰ হ'ল গুৱাহাটীত তেওঁ জন্ম হৈছিল 12 আগষ্ট 2004 চনত জিকিতা পৰাখৰৰ ঘৰত মাক দেউতাক আৰু এজন ককায়েক আছে তেওঁৰ মাকৰ নাম হ'ল তিলোত্তমা শৰ্মা আৰু দেউতাকৰ নাম হ'ল যতীন শৰ্মা আৰু ককায়েকৰ নাম হ'ল বিশাল শৰ্মা জিকিতা পৰাখৰৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰে মহৰ্ষি বিদ্যা মন্দিৰ আৰু কলেজ আৰিয়া বিদ্যাপীঠৰ পৰা জিকিতা পৰাখৰে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল উষা নৃত্য আৰু পল অনুপল জনপ্ৰিয় অভিনেত্ৰী জিকিতা পৰাখৰৰ বৰ্তমান ছিংগুল আছে আপোনালোকে বাৰু পল অনুপল আৰু উষা নৃত্য ধাৰাবাহিকখন চাই কেনেকুৱা পাইছিল মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই আজিলৈ বাই বাই